নমস্কাৰ হেতক বন্ধুবান্ধৱসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে কৃষক বন্ধুবান্ধৱসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ সৈতে আলোচনা কৰিম আলু খেতিৰ প্ৰধান ৰোগ ব্লাইট এই ব্লাইট ৰোগ আপোনালোকৰ আলু খেতিত আক্ৰান্ত কৰিলে আপোনালোকে কিবোৰ ব্যৱস্থা ল'ব লাগিব বা কোনটো ঔষধ আপোনালোকে আলু খেতিৰ ওপৰত স্প্ৰে কৰিলে আপোনালোকৰ আলু খেতিৰ দ্বাৰা ব্লাইট ৰোগটোৰ পৰা বচাব পাৰিব তো প্ৰিয় গ্ৰাহক বন্ধুবান্ধৱসকল সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বলক প্ৰিয় গ্ৰাহক বন্ধুবান্ধৱসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুবান্ধৱসকল আপোনালোকে এতিয়াৰ দিনত আলু খেতি কৰিছে আপোনালোকে বহুত টকা খৰচ কৰি আলু বিধান ক্ৰয় কৰি আনিছে তো কৃষক বন্ধুবান্ধৱসকল আপোনালোকৰ আলু খেতিত যেতিয়া ব্লাইট নামৰ এটা ৰোগে আক্ৰান্ত কৰে তেতিয়া আলু গছৰ পাতবোৰ পুৰি কলা পৰাৰ দৰে হৈ যায় আৰু বেছি হেমেকা বা ডাৱৰীয়া বতৰত 2-3 দিনৰ ভিতৰতে এই ৰোগ ব্লাইট ৰোগটো মহামাৰী ৰূপ ধাৰণ কৰি সমগ্ৰ আলু খেতিৰ দ্বাৰা নষ্ট কৰি পেলায় এই ব্লাইট ৰোগ এনেকুৱা এটা ৰোগ যে ৰাতিৰ ভিতৰতে এডৰা খেতিৰ পৰা আন এডৰা খেতিলৈ বিয়পি যাব পাৰে আপুনি দিনৰ ভাগত দেখিছে যে আপোনাৰ ওচৰতে আলু খেতিডৰা আছে তাৰ মাছ ভাগত আপোনাৰ ব্লাইট বেমাৰটো লাগিছে বা কাখৰ আলুখিনিত লগা নাই কিন্তু আপুনি যদি নেক্সট দিনা উঠি কিনে চাই যে কাখৰ আলুখিনিতো এই ব্লাইট নামৰ ৰোগটোৱে আক্ৰান্ত কৰি পেলাইছে তো কৃষক বন্ধুবান্ধৱসকল আমি এই ব্লাইট ৰোগটোৰ পৰা আলু খেতিডৰাক বচাবলৈ হ'লে আৰম্ভণিতে আমি ইণ্ডোফিল এম 45 বা ডাইথেন এম 45 এই দাৱাই এই ঔষধ এটা পাউডাৰ আমি পানীৰ সৈতে 2 পৰা 3 গ্ৰামকৈ মিহলাই 2 গ্ৰাম বা 3 গ্ৰামকৈ মিহলাই আমি 7 পৰা 10 দিনৰ অন্তৰে আলু খেতিডৰাৰ ওপৰত স্প্ৰে কৰি থাকিব লাগে তো কৃষক বন্ধুবান্ধৱসকল স্প্ৰে কৰাওঁতে আপোনালোকে আলু গছৰ পাতৰ তলফালে ভিজাই স্প্ৰে কৰিব আপোনালোকে যেতিয়া মেনকোজেবটো আপোনালোকে ইণ্ডোফিলটো লাভ কৰিব এই ইণ্ডোফিল এম 45 আপোনালোকে যেতিয়া স্প্ৰে কৰিব তেতিয়া আপোনালোকে আলু গছৰ পাতৰ তলফালে ভিজাই স্প্ৰে কৰিলে এটা ভাল ৰিজাল্ট পোৱা যায় তো হেতক বন্ধুবান্ধৱসকল আলু খেতিৰ ব্লাইট ৰোগ নিয়ন্ত্ৰণৰ বাবে সদায় আগবেলা সময়ত মানে আগাবেলা আপোনালোকে ইণ্ডোফিল এম 45 দাৱাইটো আলু খেতিৰ দৰাত স্প্ৰে কৰিব লাগে কাৰণ কৃষক বন্ধুবান্ধৱসকল যেহেতু ঠাণ্ডাৰ দিন কুঁৱলী পৰে তো আপোনালোকে পিছবেলাকৈ আপোনালোকে এই ডাইথেন আলু খেতিত স্প্ৰে কৰিলে যে কুঁৱলী পৰাৰ বাবে গছজোপাৰ পৰা মেডিচিনটো আপোনালোকে গছজোপাই গ্ৰহণ কৰিব নোৱাৰিব সেয়ে সদায় অলপ ৰ'দ থকা সময়ত আপোনালোকে এতিয়া আলু খেতিৰ ওপৰত ইণ্ডোফিল এম 45 টো স্প্ৰে কৰিব পাৰিব ইয়াৰ ওপৰত কৃষক বন্ধুবান্ধৱসকল অত্যাধিক ব্লাইট বেমাৰ লাগিলে ধৰি লওক আপোনালোকে ইণ্ডোফিল নামৰ ঔষধবিধ স্প্ৰে কৰি আছে কিন্তু কামত আহা নাই আলু খেতিডৰাত অত্যাধিক ব্লাইট বেমাৰটো লাগি গ'ল তো আপোনালোকে তেতিয়া অলপ শক্তিশালী এটা ফাংগিসাইড তাত স্প্ৰে কৰিব পাৰে যেনেকুৱা ৰিডোমিল গোল্ড এটা খুবেই ভাল শক্তিশালী ফাংগিসাইড হয় এই ৰিডোমিল গোল্ড ফাংগিসাইডটো আপোনালোকে ইণ্ডোফিল ফাংগিসাইডটোই যেতিয়া আলু খেতিডৰাত কাম নকৰে বা অত্যাধিক ব্লাইট লাগি গৈছে তেতিয়া আপোনালোকে ৰিডোমিল গোল্ডটো আপোনালোকে স্প্ৰে কৰিব পাৰিব হেতক বন্ধুবান্ধৱসকল 1 লিটাৰ পানীত 2 গ্ৰামকৈ মিহলাই আপোনালোকে আলু খেতিডৰাৰ ওপৰত ৰিডোমিল গোল্ড এই মেডিচিনটো স্প্ৰে কৰিব পাৰিব বা এনেকুৱাও কৰিব পাৰে যে আপোনালোকে যদিহে আলু এতিয়ালৈকে ৰোৱা নাই তো আপোনালোকে এই মেনকোজেব নামৰ ঔষধবিধ আপোনালোকে 2.5 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহল কৰি আপোনালোকে 15 পৰা 20 মিনিট আলুবোৰ ডুবাই ৰাখিব লাগে আৰু 12 ঘণ্টা তাৰ পৰা আপোনালোকে আলুটো উঠাই 12 ঘণ্টামান ছাট শুকাই লৈ আলুটো মূল পথাৰত ৰুব লাগে তেতিয়া আলুটো শুদান হৈ যায় তাত যিবিলাক ব্যাকটেৰিয়া বা ফাংগাছ সেইবিলাক তাৰ পৰা মুক্ত হৈ যায় এটা আলু খেতিডৰাত খুব কম পৰিমাণে ব্লাইট নামৰ ৰোগটো আক্ৰান্ত কৰে তো ইয়াৰ পিছত যি নেক্সট ভিডিঅ'ত আলু খেতিৰ আৰু বিভিন্ন আৰু ৰোগ আছে
বেমাৰ আছে তো মই সেই ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ লৈ আহিম যিহেতু আপোনালোকে আলু খেতি কৰিছে বহুত কষ্ট কৰি তো আপোনালোকে আৰম্ভণিতে যেহেতু ব্লাইট ৰোগটো আক্ৰমণ কৰিব সেইবাবে আপোনালোকক ইণ্ডোফিল M45 এই ঔষধটো খুবেই প্ৰয়োজন হ'ব তো প্ৰিয় কৃষক বন্ধুসকল আশা কৰোঁ আপোনালোকে এই ইনফৰমেটিভ ভিডিঅ'টো চাই কিছু উপকৃত হ'ব পাৰিব আৰু যদি সেই ভিডিঅ'টো ভাল লাগিছে তো প্লিজ ভিডিঅ'টো এটা লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম।